হয় এই মুহূৰ্তত আমি উপস্থিত আছোঁ জুৰিয়াৰ চুটিৰ পাৰত তালতলাত আৰু দেখা গৈছে তালতলাত যি জান বা জুৰি আছে এই জুৰিত আচলতে যি ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী আছে এই বাঢ়নি পানীৰ ফলত এই জুৰিটো বুৰাই পেলাইছে আৰু এই জুৰিটোৰ সিটো পাৰে আছে কেইবাখনো গাঁও যেনে আছে চিতলমাৰী বিল চিতলমাৰী পথাৰ চেনিমাৰী বিল চেনিমাৰী পথাৰ চেনিমাৰী NC আদি বিভিন্ন গাঁও আছে ৰেভিনিউ গাঁও আছে ৰাজহ গাঁও আছে এই গাঁওবোৰত থকা যিসকল লোক আছে এই লোকসকলৰ একমাত্ৰ পথ হ'ল এই পথ আৰু এই পথৰ বাবে আজি কেইবা বছৰ ধৰি এই লোকসকলে ইয়াত এটা আচলতে দলঙৰ কাৰণে তেওঁলোকে চৰকাৰক বা বিভিন্ন মহলক তেওঁলোকে আহ্বান জনাইছিল কিন্তু এতিয়ালৈকে এই বিষয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই যাৰ বাবে বাৰিষাৰ এই সময়খিনিত এই যিটো জান বা জুৰি আছে এই জুৰিৰ পাৰ হ'বৰ কাৰণে তেওঁলোকে আচলতে টুলুঙা নাৱেৰে তেওঁলোক পাৰ হ'ব লাগে আৰু ইয়াত এই 5-6খন গাঁৱৰ কেইবা শতাধিক আচলতে ছাত্ৰ ছাত্ৰী চুটিৰ পাৰ জুৰিয়া আদি বিভিন্ন অঞ্চলৰ শিক্ষানুষ্ঠানত তেওঁলোকে যাব লগা হয় এক প্ৰকাৰ ক'ব গ'লে বিপদসংকুলভাৱে তেওঁলোকে যাতায়াত কৰিব লগা হয় আৰু দেখা গৈছে ইয়াত কিছুদিন আগতে প্ৰায় 2-3 বছৰ আগতে ইয়াত এটা নাও দুৰ্ঘটনা সংঘটিত হৈছিলে আৰু কেইবাজনো ছাত্ৰ ছাত্ৰী ঘূণীয়া হৈছিলে কিন্তু ইয়াৰ পিছতে দেখা গৈছে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই যাৰ বাবে ইয়াৰ স্থানীয় ৰাইজে যিহেতু টুলুঙা নাৱেৰে তেওঁলোকে অহা যোৱা কৰিব লাগে বিপদসংকুলভাৱে অহা যোৱা কৰিব লাগে যাৰ বাবে কিন্তু কোনো গাড়ী তেওঁলোকে পাৰ কৰিব নোৱাৰে যাৰ বাবে ইয়াৰ স্থানীয় ৰাইজে তেওঁলোকে বাঁহেৰে এনেকুৱা এটা দলং তেওঁলোকে নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছে মোৰ সহযোগী আপোনালোকক দেখাব এইদৰে বাঁহেৰে তেওঁলোকে পকী খুঁটি লগাই বাঁহেৰে তেওঁলোকে এটি দলং নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছে সম্পূৰ্ণ নিজৰ গাঁঠিৰ ধন ভাঙি তেওঁলোকে এইদৰে এই দলংখন নিৰ্মাণ কৰি আছে বাঁহৰ সাঁকোখন তেওঁলোকে নিৰ্মাণ কৰি আছে আৰু ইয়াত কিন্তু কোনো চৰকাৰী অনুদান তেওঁলোকে পোৱা নাই বিনা চৰকাৰী অনুদানত তেওঁলোকে এই বাঁহৰ সাঁকো নিৰ্মাণ কৰি আছে কাৰণ গাড়ীসমূহ দুচকীয়া বাহনৰ পৰা লৈ আচলতে মানুহ সকলো আচলতে এই পানী পাৰ হ'বৰ কাৰণে তেওঁলোকে টুলুঙা নাৱেৰে অহা যোৱা কৰিব লাগে সিটো পাৰৰ পৰা বস্তু বা ইটো পাৰৰ পৰা বস্তু সিটো পাৰত নিবৰ কাৰণে তেওঁলোকে টুলুঙা নাও যিহেতু ব্যৱহাৰ কৰিব লাগে যাৰ বাবে তেওঁলোক বিশেষ অসুবিধা ভোগ কৰিব লগা হয় আৰু যিহেতু এটা দুৰ্ঘটনা সংঘটিত হৈছিলে নাও দুৰ্ঘটনা 3-4 বছৰ আগতে তাত কেইবাজনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ঘূণীয়া হৈছিলে আৰু এই অৱস্থাটো তেওঁলোকে অনুধাৱন কৰি ইয়াৰ যি স্থানীয় ৰাইজ আছে স্থানীয় ৰাইজে এই সাঁকোটো নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে প্ৰয়াস আৰম্ভ কৰিছে তেওঁলোকে নিজৰ গাঁঠিৰ ধন ভাঙি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ